জুবিন গাৰ্গৰ ঘটনাৰ নতুন মোড়। সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এজাহাৰত। জাতীয় নাৰী বাহিনীয়ে দিয়া এজাহাৰত পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। জুবিন গাৰ্গৰ ঘটনাৰ নতুন মোড়। দুটাকৈ নাম সংযোজিত হৈছে এজাহাৰত। সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এজাহাৰত। জাতীয় নাৰী বাহিনীয়ে দিছিল এজাহাৰ। CID সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীক চলাব জিয়াৰা। সমগ্ৰ ঘটনাত তন্ন তন্নকৈ পৰীক্ষা কৰিব CIDয়ে। ঘটনাত জড়িত কোনো লোক সাৰি যাব নোৱাৰিব। জুবিন গাৰ্গৰ ঘটনাক লৈ কোনো আপোচ কৰা নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কঠোৰ মন্তব্য। পৰৱৰ্তী খবৰ। গৰিমা শইকীয়া গাৰ্গক লৈ সামাজিক মাধ্যমত একাংশই বিৰূপ মন্তব্য কৰিছিল। জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈ অশোভনীয়। জুবিন জীয়াই থকা হ'লে কষ্ট পালেহেঁতেন। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাওঁ আহক। গৰিমা শইকীয়া গাৰ্গক লৈ সামাজিক মাধ্যমত একাংশই বিৰূপ মন্তব্য কৰিছিল। জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈ অশোভনীয়। জুবিন জীয়াই থকাৰ সময়ত এই কথা দেখা পালে কষ্ট পালেহেঁতেন। কিবা থাকিলে আইনে ব্যৱস্থা ল'ব, কিন্তু এয়া আমাৰ সংস্কৃতি হ'ব নোৱাৰে। জুবিনক মৰমেৰে বিনম্ৰতাৰে আমি সকলোৱে বিদায় দিব লাগে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈ অশোভনীয়। পৰৱৰ্তী খবৰ। কাইলৈ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। GMCHৰ আৰু AIMSৰ চিকিৎসকে কৰিব পৰীক্ষা। ৰাইজত যাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। চাওক সবিশেষ। কাইলৈ পুনৰ মৰণোত্তৰ পৰীক্ষা হ'ব জুবিন গাৰ্গৰ। GMCHত মৰণোত্তৰ পৰীক্ষা হ'ব। পুৱা 7:30 বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব GMCHলৈ। 1 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ সময় লাগিব মৰণোত্তৰ পৰীক্ষাত। AIMSৰ চিকিৎসকৰ নিৰীক্ষণত কৰা হ'ব মৰণোত্তৰ পৰীক্ষা। ৰাইজৰ দাবী মতে চৰকাৰে লৈছে এই ডাঙৰ সিদ্ধান্ত। মৰণোত্তৰ পৰীক্ষাৰ বাবে সলনি হ'ব শেষকৃত্যৰ সময়। মৰণোত্তৰ পৰীক্ষাৰ পিছত পুনৰ লৈ অহা হ'ব সৰু সজাইলৈ। 9:30 বজাৰ পৰা 10 বজাৰ ভিতৰত লৈ যোৱা হ'ব সোণাপুৰলৈ। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। কিছু সময় পিছতে সম্পূৰ্ণ হ'ব মৰণোত্তৰ পৰীক্ষা। সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা হৈছে ভিডিঅ'গ্ৰাফী। চাওক বিস্তাৰিত। কিছু সময় পিছতে সম্পূৰ্ণ হ'ব মৰণোত্তৰ পৰীক্ষা। সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা হৈছে ভিডিঅ'গ্ৰাফী। 1.5 ঘণ্টা সময় প্ৰয়োজন হ'ব এই সমগ্ৰ মৰণোত্তৰ পৰীক্ষাত। ইয়াৰ পিছতে লৈ যোৱা হ'ব সৰু সজাইলৈ। সৰু সজাইৰ পৰা পোনে পোনে লৈ যোৱা হ'ব সোণাপুৰৰ কমাৰকুছিলৈ। আজি ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মেট্ৰত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। কিছু সময় পিছতে সম্পূৰ্ণ হ'ব মৰণোত্তৰ পৰীক্ষা।